আমাৰ সহজে উপলব্ধ হোৱা এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ হৈছে এল'ভেৰা, যাক আমি অসমীয়াত ছালকুঁৱৰী বুলি জানো। আৰু ছালকুঁৱৰী অৰ্থাৎ এল'ভেৰা যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত সহজেই গজি উঠে। এল'ভেৰা জেলৰ উপৰিও ইয়াৰ ৰস দুয়োটাই আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি উপকাৰী। বহু ঔষধি গুণসম্পন্ন এল'ভেৰাৰ আছে কিন্তু এটা বিশেষ গুণ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এল'ভেৰাৰ কেইটামান গুণৰ বিষয়ে জনাৰ লগতে বাস্তুশাস্ত্ৰত এল'ভেৰাৰ কি বিশেষ মহত্ব আছে সেই সন্দৰ্ভত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু নিশ্চয়কৈ আপোনাৰ ঘৰতো এজোপা এল'ভেৰা গছ আছেই। গতিকে সেই এল'ভেৰা জোপা আপুনি কোন দিশত থ'লে ইয়াৰ সঠিক শুদ্ধভাৱে থ'লে অৰ্থাৎ শুদ্ধ পথ পাব নাইবা কিবা এটা আপোনাৰ লগত ভাল হ'ব সেই বিষয়ে চমুকৈ আলোচনা কৰিম। এল'ভেৰা ঔষধি গুণসম্পন্ন হোৱাৰ লগতে ঘৰখনৰ ওপৰতো খুবেই বেছি প্ৰভাৱ পেলায়। আজিকালি প্ৰায়ভাগ লোকেই ঘৰত এল'ভেৰা গছ এজোপা ৰাখে। পিছে কোন দিশত ৰাখিব লাগে এল'ভেৰা সেই কথা বহুতেই নাজানে। এল'ভেৰা ঘৰৰ কোন ঠাইত ৰাখিলে কি ফল পাব পাৰি সেই সন্দৰ্ভত বাস্তুশাস্ত্ৰত কিনো কয় সেই কথাই আপোনালোকৰ লগত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিব। ছালকুঁৱৰী নাইবা এল'ভেৰা হৈছে এবিধ ইনডোৰ প্লাণ্ট আৰু সেই কথা সকলোৱে জানে। ছালকুঁৱৰী এবিধ খুবেই ভাল উদ্ভিদ। ইয়াক প্ৰাকৃতিক সম্পদ বুলিও ক'ব পাৰি। এল'ভেৰাই বায়ু বিশুদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, অৰ্থাৎ প্ৰাকৃতিকভাৱেও বায়ু বিশুদ্ধ কৰাত এল'ভেৰাই সহায় কৰে। ঘৰৰ ভিতৰত কিছুমান ইনডোৰ প্লাণ্ট থাকিলে বহুখিনি সুফল পোৱা যায় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। তাৰ ভিতৰত এটা উদ্ভিদ হৈছে এল'ভেৰা। যিখন ঘৰত পোহৰৰ পৰিমাণ কম তথা বতাহ চলাচলত অসুবিধা নাইবা খিৰিকী নথকা কোঠা আছে সেই ধৰণৰ কোঠাত বিশেষকৈ উত্তৰ পূব কোণত এটা এল'ভেৰাৰ পুলি ৰাখিলে নিৰ্দিষ্ট কোঠাটোৰ বায়ুখিনি বিশুদ্ধ কৰাত সহায় কৰে। গতিকে আপোনাৰ ঘৰতো যদিহে তেনেকুৱা কোঠা আছে তেনেহ'লে নিশ্চয়কৈ আপুনি এটা এল'ভেৰাৰ পুলি সেই ঠাইত ৰাখিব পাৰে। এল'ভেৰাৰ জেল আৰু এল'ভেৰাৰ ৰস এই দুয়োটাই হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী। স্বাস্থ্যৰ পৰা সৌন্দৰ্যৰ সৈতে জড়িত সমস্যা সমাধানৰ ক্ষেত্ৰত ই অতিকৈ উপকাৰী। খালী পেটত এল'ভেৰাৰ ৰস সেৱন কৰিলে ওজন হ্ৰাস কৰিব পাৰি, লগতে শৰীৰত পুষ্টিকৰ পদাৰ্থ শোষণ কৰাৰ লগতে মলত্যাগো সহজ হয়। এল'ভেৰাৰ ৰসে দাঁতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। এল'ভেৰাৰ ৰস হৈছে আটাইতকৈ পুষ্টিকৰ উপাদানৰ ভঁৰাল। গতিকে এল'ভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, এনজাইম, চেপনিন, এমিনো এচিড ইত্যাদি পোৱা যায়। লগতে হজম শক্তিত সহায় কৰে। দৈনিক এল'ভেৰাৰ ৰস যদিহে আপুনি খায় তেনেহ'লে পাচনতন্ত্ৰৰ বহু সমস্যা যেনে হজম শক্তিৰ সমস্যা, কোষ্ঠকাঠিন্য, এচিডিটি আৰু গেছৰ পৰা উপশম পোৱাতো সহায় কৰে। লগতে বিষাক্ত পদাৰ্থবোৰ ওলাই অহাত সহায় কৰে। এল'ভেৰাৰ ৰস যদিহে আপুনি খায় তেনেহ'লে শৰীৰত থকা বিষাক্ত পদাৰ্থৰ পৰা মুক্তি পাব। লগতে ৰক্তহীনতাৰ কাৰণেও এল'ভেৰা খুবেই বেছি উপকাৰী। কিন্তু সকলো বস্তুৰ ভাল আৰু বেয়া গুণ থকাৰ দৰে এল'ভেৰাৰ পাৰ্শ্বক্ৰিয়াও কৰিব পাৰে। কিন্তু এল'ভেৰাৰ জেলে কিছুমান মানুহৰ এলাৰ্জিৰ প্ৰক্ৰিয়াত সৃষ্টি কৰে, যাৰ ফলত ছালৰ দাগ, চকুত ৰঙা পৰা, ফোঁহা ওলোৱা, জ্বলা পোৰা ইত্যাদি সমস্যা হয়। লগতে পটাছিয়ামৰ মাত্ৰা কমাই দিব পাৰে, যাৰ ফলত হৃদস্পন্দন, অনিয়মীয়া, দুৰ্বলতা আৰু ভাগৰুৱা হ'ব পাৰে। লগতে এল'ভেৰাৰ ৰসে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে ডায়েবেটিছ ৰোগীৰ ইলেক্ট্ৰলাইট ভাৰসাম্যতাৰ সমস্যা হোৱা দেখা পোৱা যায়। এল'ভেৰা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাস্তু টিপছৰ কোনো বিশেষ নিয়ম নাই। এল'ভেৰা হৈছে এবিধ ঔষধি উদ্ভিদ যি ছাল আৰু চুলিৰ কাৰণে খুবেই উপকাৰী। ইয়াৰ বাবে বাস্তুৰ কোনো বিশেষ নিয়ম নাই বুলি জনাইছে। এল'ভেৰা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ঘৰৰ কোনো নিৰ্দিষ্ট স্থানত ৰখাৰ বা কোনো বিশেষ বাস্তু নিয়মৰ পালন কৰাৰো আপোনাৰ কোনো বেছি প্ৰয়োজন নাই। যদিহে আপুনি ইচ্ছা কৰে তেনেহ'লে এল'ভেৰা আপুনি ঘৰৰ যিকোনো দিশতে ৰোপণ কৰি ল'ব পাৰে। বাস্তু নিয়মত এল'ভেৰা ব্যৱহাৰৰ সুবিধাবোৰ হৈছে যে যদিহে আপুনি এল'ভেৰা ঘৰত ৰোপণ কৰে তেনেহ'লে ঘৰত শক্তিৰ বৃদ্ধি হয়। যেনে ধৰক এল'ভেৰা ঘৰত ৰাখিলে ঘৰলৈ ইতিবাচক শক্তিৰ বৃদ্ধি হয়। স্বাস্থ্যৰ উন্নতি, ঘৰত যদিহে এল'ভেৰা ৰাখিছে তেনেহ'লে স্বাস্থ্যৰ উন্নতি হয়, কিয়নো ইয়াৰ গুণাগুণে
শৰীৰত ভাল প্ৰভাৱ পেলায়। লগতে হৈছে মানসিক শান্তি। ঘৰত এল'ভেৰা ৰাখিলে মানসিক শান্তি লাভ কৰা যায়, কিয়নো ইয়াৰ উপস্থিতিৰ ফলত ঘৰত এক শান্ত পৰিৱেশৰ সৃষ্টি হয়। লগতে বাস্তুৰ নিয়ম মতে এল'ভেৰা ৰখাৰ বাবে উপযুক্ত স্থান হৈছে ঘৰৰ পূব দিশ, ঘৰৰ দক্ষিণ পূব দিশত, নাইবা ঘৰৰ উত্তৰ পূব দিশত, নাইবা বাৰাণ্ডাৰ চালত আপুনি এল'ভেৰা ৰাখিব পাৰে। লগতে পুনৰ এবাৰ কৈ দিওঁ যে এল'ভেৰা ৰখাৰ ক্ষেত্ৰত বাস্তুৰ কোনো নিয়ম নাই, কিন্তু ঘৰৰ শক্তি বৃদ্ধিৰ বাবে আপুনি এল'ভেৰা ঘৰত ৰাখিব পাৰে। লগতে ঘৰত কোনো নিৰ্দিষ্ট স্থানত ৰখাৰ প্ৰয়োজন আছে বুলিও বাস্তুশাস্ত্ৰই নিৰ্দিষ্টকৈ নকয়, কিন্তু আপুনি ঘৰৰ এইকেইটা দিশত যদিহে ৰাখে তেনেহ'লে আপোনাৰ ঘৰলৈ ভাল শক্তিৰ সঞ্চাৰ নিশ্চয়কৈ হ'ব। গতিকে ইমানখিনি আছিল এল'ভেৰাৰ বিষয়ে, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।